আজি দুদিনৰ আগত মুচৰিঘাৰাৰী পুলিচ ষ্টেচন বিহাৰ এই বিহাৰ ষ্টেটৰ পৰা অসমলৈ পুলিচ আহে আৰু আহি পেলাই আমাৰ থানাত ৰিপৰ্ট কৰে যে তাতে আজি কেইদিনমান ধৰি কিছুদিন পূৰ্বে কেইবাটাও এক্সটৰ্চনৰ ঘটনা হৈছে আৰু তাৰ গোটেইখিনি লোকেশ্যন আমাৰ থানাৰ আণ্ডাৰত হয় আৰু তাতে সেই এক্সটৰ্চন হোৱাৰ 15 দিনৰ পিছত এজন নিৰ্দিষ্ট ব্যৱসায়ী তাতে গুলীয়াই হত্যা কৰা হয়। গতিকে সেই ভিত্তিত তেওঁলোকে কেছৰ তদন্তক্ৰমে আহি পেলাই এই মৈৰাবাৰী থানাৰ এলেকাধীন লেঙেৰীবাৰী এলেকাত আমাৰ মৈৰাবাৰী থানাৰ পুলিচৰ লগত যুটীয়া অভিযান চলোৱা হয় আৰু যুটীয়া অভিযানত আমি দিলৱাৰ হুছেইন নামৰ এজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ, যিজনৰ পৰা প্ৰায় এৰাউণ্ড 300 চিম কাৰ্ড ৰিকভাৰী হয় আৰু প্ৰায় 10-12টা মোবাইল ৰিকভাৰী হয় আৰু জানিব পৰা যায় যে তেওঁ এই চিম কাৰ্ডবোৰৰ জৰিয়তে বিভিন্নজনক তেওঁ OTP শ্বেয়াৰ কৰে। তেওঁ সেই নাম্বাৰৰ জৰিয়তে OTPবোৰ শ্বেয়াৰ কৰে আৰু বিভিন্নজনক তেওঁ সেই মোবাইলেৰে দাবী ধমকি আদি দিয়ে আৰু তেনেদৰে নিশ্চয় ইয়াত বিহাৰৰ কোনো লোকো জড়িত থকাৰ সম্ভাৱনা দেখা যায় আৰু সেই যুটীয়াভাৱে তেওঁলোকে ষড়যন্ত্ৰ কৰি পেলাই এই ধৰণৰ এটা ঘটনা বিহাৰত সংঘটিত কৰিছে। গতিকে এইটো এটা ডাঙৰ ৰেকেট। গতিকে এই ৰেকেট আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ বিহাৰ পুলিচ আৰু আমাৰ অসম পুলিচৰ যুটীয়া অভিযানত আৰু ইয়াতে SP মহোদয়া, আমাৰ এডিশ্যনেল SP হেডকোৱাৰ্টাৰ ছাৰ, DSP হেডকোৱাৰ্টাৰ মেডাম, CI ছাৰ এই সকলোখিনিয়ে আমাক যি ধৰণে নিৰ্দেশ দিছিলে আৰু যি ধৰণে পৰামৰ্শ দিছিলে সেই ধৰণে আমি এই অভিযানটো চলাইছিলোঁ আৰু বৰ্তমান এই অভিযানটোত আমি যথেষ্ট তথ্য লাভ কৰিছোঁ দিলৱাৰ হুছেইনৰ বিৰুদ্ধে। দিলৱাৰ হুছেইন অকলে আছে না তাৰ লগত জড়িত আৰু কোনোবা আছে? নিশ্চয় তাৰ লগত জড়িত থাকিব, কিন্তু এইটো এটা ডাঙৰ ৰেকেট। এইটো মৈৰাবাৰীৰ পৰা গৈ পেলাই তাতে এটা ঘটনা সংঘটিত কৰা নাই, নিশ্চয় এটা পৰিকল্পিত এটা ষড়যন্ত্ৰ হয়। গতিকে এই ক্ষেত্ৰত বিহাৰৰ কোনো লোকো নিশ্চয় জড়িত আছে। গতিকে এখেতক বৰ্তমান ইয়াত কৰায়ত্ব কৰিছে। এতিয়া বিহাৰ পুলিচে তেওঁক ট্ৰেনজিট ৰিমাণ্ডত বিহাৰলৈ লৈ যাব আৰু তাৰপিছত অধিক তদন্তক্ৰমে নিশ্চয় ইয়াৰ লগত জড়িত আন কোনো লোক যিসকল আছে তেওঁলোকক নিশ্চয় কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব।